এইটো হৈছে আমাৰ পুতুকনহঁতৰ মেজি। এইটোৱে চবতকৈ ডাঙৰ মেজি নেকি? এইটো ডাঙৰ মেজি। অসমৰ ভিতৰত ডাঙৰ মেজি হ'বনে এইটো? নহয়। হে? আমাৰ সৰুখিনিৰ ভিতৰত। অ' সৰুখিনিৰ ভিতৰত অসমৰ ভিতৰত ডাঙৰ মেজি বনাব লাগে আৰু। আমাৰ চবতকৈ প্ৰথম মেজি নামঘৰতে বনাব। তাকো 3টা বনাই দিয়ে। অ' পুতুকন, এইটো আমাৰ অসমৰ ভিতৰত ডাঙৰ মেজি হ'ব নি? হে? কুকুৰটো শিকলি লগাই বান্ধিছে। অসমতে 100 গুণ বেছি। কাৰেণ্টডাল মালে। আৰু আগৰ দিনত যে মেজিবিলাক বহুত ডাঙৰ ডাঙৰকৈ বনাইছিলে আৰু ডাঙৰ ডাঙৰ কাঠ ওখ, যথেষ্ট ওখ। এতিয়া কি হ'ল, খৰিৰ এটা ডাঙৰ ডাঙৰ গছ নাইকিয়া হ'ল, গছৰ সংখ্যা কমি গ'ল। সেইকাৰণে কি কৰিছে আজিকালি এনেকৈ সৰু সৰু মেজি বনায়। কিছুমান ঠাইততো কলপতুৱাৰ ঠাৰি বা খেৰ এনেকৈ দিয়ে মেজিবিলাক বনাইছিলে। বনাবলগীয়া হৈছে এতিয়া মানে, কাৰণ এজোপা এজোপা গছ উঠিবলৈ হ'লে কিমান বছৰ লাগে, কেইবাবছৰো লাগে হয় নাই? সেইকাৰণে এইবোৰ গছ কাটি ডাঙৰ মেজি বনোৱাৰ সলনি এতিয়া সৰু সৰুকৈ বনোৱাই ভাল। ইভাগেও মেজি বনাব পাৰি, খেৰৰ দি বনাব পাৰি, কলপতুৱা দি বনাব পাৰি। মেজিটো ইমানেই ডাঙৰ হ'ব নি? এই পুতুকন, আজি মেজি উৰুকা ন? আজি কি কৰে? আজি মেজি ৰখে। আজি মেজি ৰখে, আজি মেজি বনায় আৰু মেজি এনেকৈ বনাই ৰখে। মেজি ৰখে আৰু ৰাতিপুৱা একদম আন্ধাৰ পোহৰ আগতে কি হয়, মেজিটো জ্বলাই দিয়ে। পিছদিনাখন হ'ব দুমাহী। দুমাহীত কি হ'ব? জলপান খাব। তাৰপিছত বিভিন্ন ঠাইত কি হয়, ম'হ যুঁজ পাতে, ম'হ যুঁজৰ খেল পাতে, বুলবুলি যুঁজ পাতে, তাৰপিছত কুকুৰা যুঁজ পাতে। আগৰ দিনত ৰজাৰ দিনত কি কৰিছিলে, ম'হ যুঁজ পাতে। ম'হ যুঁজ পাতে, ম'হৰ যুঁজ হয়। এই মেজি ৰখিবা নাই পিছে? ৰখিবা? গোটেই ৰাতিটো ৰখিব লাগিব নহয়, পাৰিবা জানো? বিচনাখন লৈ ল'লে যদি টোপনি যোৱা, টোপনি গ'লে যদি কোনোবাই মেজিটো জ্বলাই দিয়ে, মেজিটো কেনেকৈ চাই থাকিবা? তুমি টোপনি যাবা। নোহোৱা? নহ'লে আকৌ নহ'ব নহয়। বহি থাকিবা? খেৰ দি কেনেকৈ ৰখি থাকিবা? খেৰ দি ঘৰ এটা বনাই ভেলাঘৰ বনাব লাগিব দে। এই ৰাতি তেতিয়াহ'লে ভোজটো খাবলৈ পাম আৰু। এইটো কি কৰিব বাঁহৰ চুঙাটো? বাঁহৰ চুঙাটো তেতিয়া সেই মাজত শিলৈ দিব লাগিব। এই এনেকৈ শিলৈ দিব লাগিব, তেতিয়াহে ৰাতি ধম ধমকৈ ফুটিব। আৰু ফুটিলে কি হ'ব, ইয়াত যিখিনি এঙাৰ থাকিব, এঙাৰখিনি ভাঙি তললৈ হৈ পৰিব আৰু জুইকুৰা জ্বলাত সুবিধা হ'ব। এই মাজে মাজে দুই এটা শিলৈ দি দিব লাগে। এইবিলাক শিলৈ, এই শিলৈ দি দিলে কি হয় জানানে? তেতিয়া এই যিটো এঙেঠা হ'ব না, এঙেঠাটো তলে নামি নামি গৈ থাকিব আৰু জুইকুৰা ধুনীয়াকৈ জ্বলিবলৈ সুবিধা পাব। কিটি 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 কুকুৰ নুচুবা, কুকুৰ নুচুবা। কুকুৰে কামুৰিলে কি হ'ব জানানে? বেজী দিব লাগিব। 4টা নে 5টা বেজী দিব লাগিব। সেইকাৰণে বেজী লোৱাৰ আগতে কুকুৰৰ ওচৰত ধেমালি নকৰাই ভাল। বুজি পালা? কুকুৰৰ ওচৰত ধেমালি নকৰিবা দেই। নখ লাগিলে বা ই যদি দাঁতৰ কেনেবাকৈ বীজাণু লাগে, তেতিয়া ইয়াৰ এটা ভাইৰাছ হৈ যাব।
ভাইৰাছটোৰ নাম হৈছে জলাতংক। সেইকাৰণে সেইটো হোৱাৰ আগতে কুকুৰৰ লগত ধেমালি কৰিব নালাগে, আঁতৰত থাকিব লাগে দেই। মৰম কৰিব লাগে, কিন্তু কুকুৰক এনেকৈ ধেমালি কৰিব নালাগে। বুজি পালানে? পেটুকণ